নগাঁৱৰ সামগুৰিত কংগ্ৰেছ দল দুটা ভাগত বিভক্ত হোৱাৰ সম্পৰ্কত প্ৰথমটো প্ৰতিক্ৰিয়া সাংসদ ৰকিবুল হুছেইনৰ। ৰকিবুলৰ তনয় তানজিল হুছেইনৰ বিৰোধিতা কৰা সকল হিমন্তৰ লবি কংগ্ৰেছী। হিমন্ত বিশ্ব শৰ্মায়ো নিজকে কেতিয়াবা কংগ্ৰেছী বুলি দাবী কৰে, সেইবাবে হিমন্ত বিশ্ব শৰ্মা কি কংগ্ৰেছী নেকি? 2001 চনত ৰকিবুল হুছেইনকো অযোগ্য আখ্যা দি সামগুৰি সমষ্টিত 11জন প্ৰাৰ্থী ওলাইছিল। পিছত অযোগ্য ৰকিবুল হুছেইনক ৰাইজে আঁকোৱালি লৈছিল বুলি ভাষণত উল্লেখ কৰে সাংসদগৰাকীয়ে। এসময়ত গৌৰৱ গগৈ ৰাহুল গান্ধীকো অযোগ্য বুলি কৈছিল, কিন্তু এতিয়া সেই গৌৰৱ গগৈ আৰু ৰাহুল গান্ধী সংসদত থিয় হৈ গ'লে শাসক পক্ষ নিশ্চুপ হৈ যায় বুলি ভাষণত উল্লেখ কৰে সাংসদগৰাকীয়ে। ইফালে নুৰুল হুদাৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নত কৌশলী উত্তৰ দিলে ৰকিবুল হুছেইনে। প্ৰধানমন্ত্ৰীয়ে 15 লাখকৈ টকা দিয়াৰ কথা কৈছিলে যে সেই টকা কোনোবাই পাইছেনে ৰাইজক সুধিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমলৈ আহিছে যদি আগৰ বাকীখিনি মাৰি দিয়ক, নহ'লে এইবাৰ বাকী খুজি লাভ নাই বুলি ৰাইজে বাহিৰত লিখি দিবলৈ আহ্বান জনালে সাংসদগৰাকীয়ে। সামগুৰি সমষ্টিৰ চাইদৰিয়াত বুথ সমিতি গঠন সভাত উপস্থিত হৈ সাংসদ ৰকিবুল হুছেইনে বিজেপি চৰকাৰক কটাক্ষ কৰি এনে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰৱা লাইভ। আপোনালোকৰ মাজতো ভাগটো এবাৰ এচামে নুৰুলদাক ভাল পায়, এচামে বেয়া পায়। মই যদি আকৌ নুৰুলদাৰ বিকশিত হেডিং কেইটামান চলাব পাৰিব, আপোনালোকে গোটেই কথাখিনি জানে আৰু মোৰ মুখেৰে ওলাব বিচাৰিছে। কোনে কি কৰিছে নাজানে জানো? আপোনালোকে যি জানে সেইটোৱে এনালাইচিছ কৰিব, মিছা দোষ নপঠিয়াব। কালি আপোনালোকে যিসকলে কংগ্ৰেছী বুলি পঠিয়ালে আপোনালোকেতো জানে, নাজানে জানো? হেৰি তুমি নাজানা জানো? সেইসকল কংগ্ৰেছৰ নে নহয় নাজানে জানো? যদি হয় তেতিয়াহ'লে এইকেইটা নামটো ক'ব লাগে, পদটো ক'ব লাগে। এতিয়া মই যদি কওঁ যে বিজেপিক আমি হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ পৰা আমি মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব বিচাৰিছো, সেইটো কৈ দিবা নেকি যে বিজেপিৰ মাজত এটা ভাগ হৈছে, বিজেপিৰ মাজত ভাগ হৈছে? মই বিজেপি নে কংগ্ৰেছ এইটো বিচাৰ কৰি নাচাবা নেকি? মই বিজেপিৰ পদ কি আছে এইটো নাচাবা নেকি? যিহেতু কালি এটা কথা কৈছে যে কংগ্ৰেছৰ পৰা লাঞ্ছিত বঞ্চিত হোৱা মানে যিকেইজন কংগ্ৰেছী আছিলে, এই ভাষাটো, এই লাঞ্ছিত বঞ্চিত হোৱা ভাষাটো হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছৰ পৰা ইমানখিনি লৈ এই ইমানখিনি কৰাৰ পিছতো কংগ্ৰেছৰ পৰা লাঞ্ছিত বাঞ্ছিত হোৱা এই কথাখিনি হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ এই গ্ৰুপৰ মানুহখিনি। নামটো ক'ব নোৱাৰে, কংগ্ৰেছী বুলি দাবী কৰিছে। হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছী বুলি দাবী কৰে, তেওঁ কংগ্ৰেছী নেকি? নামটো কওক। ইমানখিনি কংগ্ৰেছীৰ ভিতৰত তেওঁলোকৰ কংগ্ৰেছ নহয়। সেইসকল কংগ্ৰেছী যিসকলে যোৱাকালি নিজকে কংগ্ৰেছ বুলি কৈছে, আজি আমি আহা বুলি শুনি সেই তাত বিজেপি ফ্লেগ লগাই পেলাই ৰখি আছে। ৰখিছেনে নাই? আপোনালোকে এইটো নিজ কৰিব। আজি পঞ্চায়তৰ সভাপতি হিচাপে তেওঁলোকে বিজেপিৰ ফ্লেগ লগাই আঁচনি দিম বুলি কৈ তেওঁলোকে মানি দিবলৈ নোৱাৰিলে। সেইকেইটাইতো যোৱাকালি আহি ইয়াত কৈছে। আপোনালোকে ক'ব নোৱাৰে যিকেইটাই আপোনাৰ আজি ইয়াত আহি কৈছে। কংগ্ৰেছৰ কি তেওঁ মণ্ডল কংগ্ৰেছৰ প্ৰেচিডেণ্ট? মণ্ডল কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছে নেকি তেওঁলোকৰ? বুথ কমিটিৰ প্ৰেচিডেণ্ট আছে নেকি? যুৱ কংগ্ৰেছৰ আছে নেকি? NSUৰ আছে নেকি? মহিলা কংগ্ৰেছ আছে নেকি? সেৱা দল আছে নেকি? কি কংগ্ৰেছী তেওঁলোক? এইটোৱেই কংগ্ৰেছী, যে হিমন্ত ৰূপী কংগ্ৰেছী। আপোনালোকে পাহৰিলে, আপোনালোকৰ বয়সটো কম। 2001 চনত ৰকিবুল হুছেইনক অযোগ্য বুলি একেধৰণে ৰিপিট হৈছে। 12জন প্ৰাৰ্থী ওলাইছিল। আমাৰ বিৰোধী পক্ষই সেই সময়ত AGP আছিল, আৰু সেই সময়ত মোৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ কৰি 11জন একত্ৰিত হৈছিল। তৰুণ গগৈ ডাঙৰীয়াই ধৰিব পাৰিছিল, তেওঁ ইয়াৰ লোকসভাৰ সদস্য আছিল। 11জনক বাদ দি অযোগ্য ৰকিবুল হুছেইনক 2001 চনত দিছিল। তাৰ পৰৱৰ্তী সময়ত এই অযোগ্য ৰকিবুল হুছেইনে প্ৰমাণ কৰিব পাৰিছেনে নাই আপোনালোকে দেখিছিল যে 2001 চনতো ৰাইজে আঁকোৱালি লৈছিল। আজিৰ এই ডিলিমিটেশ্যনৰ সামগ্ৰী নহয়, সকলো জাতি জনগোষ্ঠী থকা আমাৰ সামগ্ৰীত য'ত কেতিয়াবা AGP জিকে, য'ত কেতিয়াবা কংগ্ৰেছ জিকে, একে লেঠাৰীয়ে কংগ্ৰেছত 5 বাৰকৈ মোক অযোগ্য ৰকিবুল হুছেইনক জিকাইছিল। 11জন এই সময়ত প্ৰাৰ্থীক বাদ দি ৰকিবুল হুছেইনক জিকাইছিল। পৰৱৰ্তী সময়ত কি সামগ্ৰী সমষ্টিক 126টা সমষ্টিৰ ভিতৰত লেখত ল'বলগীয়া সমষ্টিত পৰিণত কৰিছিলে, যি অযোগ্য ৰকিবুল হুছেইনে শক্তিশালী সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী প্ৰফুল্ল কুমাৰ মহন্তকো পৰাস্ত কৰিছিল। এই একেধৰণেৰে যেতিয়া আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়া আহিছিলে, গৌৰৱ গগৈ ডাঙৰীয়া কিমান তুচ্ছ তাচ্ছিল্য কৰিলে, অযোগ্য প্ৰাৰ্থী বুলি হাৰিলে।
হাঁহিলে সেই গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া লোকসভাত আজি বক্তৃতা দিবলৈ উঠে বিৰোধী আজি আপোনাৰ নিশ্চুপ হৈ লয় আজি তলত চাই থাকিবলগীয়া হয় তেওঁ যোগ্য নে অযোগ্য সেইটো আজি আপোনালোকে দেখিছে গৌৰৱ গগৈ অহাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাৰ আজি ভূমিকম্প এইটো আজি মই যেতিয়া কথা ক'ব ওলাইছিলো তেতিয়া বিজেপিৰ নাম লোৱাৰ লগে লগে ভগৱানেও আমাক গ্ৰহণ কৰিছে আৰু সেইসকলক এই আমাৰ পৃথিৱী কপাই তেখেতসকলক কৈছে যে তোমালোকে এই দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰা এই ধৰণৰ ষড়যন্ত্ৰ নকৰিবা ৰাহুল গান্ধীৰ কথা কওক এই ৰাহুল গান্ধীক অযোগ্য বুলি কোৱাৰ পাছত এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই খোজকাঢ়ি বিভিন্ন ধৰণে মানুহৰ লগত আপোনাৰ সম্বন্ধ কৰি এই যে ভোট চুৰ কৰিলে সেইটো আপোনাৰ উলিয়ালে ৰাহুল গান্ধী ডাঙৰীয়াই এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই পাৰ্লিয়ামেণ্টত থিয় হোৱাৰ লগে লগে বিৰোধী আমাৰ যিটো সাহস পক্ষ আমাৰ বিৰোধী এইসকলে এতিয়া নিশ্চয় আপোনালোকে ইতিহাস পঢ়িব এই ইন্দিৰা গান্ধীক বিৰোধী পক্ষই বিভিন্ন ধৰণৰ তুচ্ছতাশীল কৈছিল পিছত ইন্দিৰা গান্ধীয়ে যেতিয়া কথা কয় আমেৰিকাৰ ৰাষ্ট্ৰপতিও শুনিবলৈ বাধ্য হয় গতিকে এই ধৰণৰ কথা বতৰাবিলাক এটা ষড়যন্ত্ৰ কৰি হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন কাৰচাজি যোৱাকালি যিসকলে নিজকে কংগ্ৰেছ বুলি কৈছে নাম এটা ক'ব নোৱাৰে পদটো ক'ব নোৱাৰে আপোনালোকেও সেইজনে আজি বিজেপিৰ ফ্লেগ লগাই আজি আমাক মিটিঙৰ আগত তেওঁলোকৰ মানুহখিনি লৈ যাবলৈ ওলাইছিল তেওঁলোকক বাদ দি হাজাৰ হাজাৰ মানুহ আহিছে সেইকাৰণে মই ভাবিলো যে হেষ্ট নষ্ট হওক যদি নহয় মোক আজি ইয়াত ক'বহি ইয়াত আকৌ মই নোকোৱাকৈ আজি আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আপোনাৰ লৈ পেলাই আলোচনা কৰে আমিতো কৈছো যে জোন হয় আমি কংগ্ৰেছৰ প্ৰাৰ্থীক আমি সমৰ্থন কৰিম যেহেতু দেখিবলৈ পোৱা গৈছিল যে সংবাদ নুৰুণৰ বিৰুদ্ধে কওঁ হয় নহয় তেতিয়া এটা আকৌ খেলি মেলি লগাব বিচাৰিছে কি দৰকাৰ যোনে যি কৰিব তেনেকে পৰিব কৰ কি দৰকাৰ মোক ক'বৰ কাৰণে মই কিয় ক'ম তেওঁলোকৰ কথা আৰু কথা মই নকওঁ কোনে কি কৰিছে নকৰিছে মোৰ ৰকিব লোচনে চিন্তা পায় নেকি মই ৰকিব লোচনে কাক কেনেকৈ কেনেকে কি কৰিছো তেওঁলোকৰ সকলো মানুহে জানে গতিকে মই কাৰ বিপক্ষে ক'ম ৰাইজে দেখিছে অনেষ্টলি কংগ্ৰেছ কৰিছো ঠেলা হেঁচা মাৰাৰ পিছতো জীয়াই আছো মোকতো গোটেই মানুহটোক মাৰিয়ে পেলাব কৈছিল চুৰ ডকাইতক লগাই পুলিচ লগাই মাৰি পেলাব কৈছিল মইতো ভয় কৰা নাই হয়তো মাৰিয়ে পেলাব কেতিয়াবা একটোপাৰ তেজ থাকালৈকেতো মই মানুহৰ পক্ষত থাকিছো গতিকে কোন আছে কোন নাই সেইটো পিছত হ'ব আল্লাহ ভগৱানক মই বিশ্বাস কৰোঁ কাক কি কৰিছো নকৰিছো সকলোৱে সকলো কথা জানে যিকেইজন গুৰুত্বপূৰ্ণ কৰিছিলে